আমি গুৱাহাটীৰ পৰা 13 তাৰিখ যেতিয়া আহিলো, মৰ্নিং আমার তাতে আমার কার্যকর্তা 4-5 জনে ফোন করেছিলে যে বিকাশ দর 12 তারিখ দুপুরে এটার পিছত ঘরের পৰা ওলাই গৈছিলে, তার পিছত আৰু মোবাইল সুইচ অফ। আমি লগে লগে আহিছো, এসপি লগত কথা পাতিছো, আমি স্পট গৈছো, তেওঁলোকৰ পৰিয়ালৰ লগত লগ ধৰিছো। তাৰ পিছত আমি ৰাতি তেওঁলোকৰ ঘৰৰ পৰা আহিছো আৰু মাননীয় মুখ্যমন্ত্রী, আমার শ্রদ্ধার মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা মহোদয়ের লগত আলোচনা কৰি তেখেতক ইনফরমেশন দিছো। আৰু পুলিশ প্রশাসনে 12 ঘন্টার ভিতৰত গোটেই কেসটো তেওঁলোকে ওলালে আৰু ক্রিমিনাল যিমান আছিল ক্রিমিনাল ধরিলে। তার পিছত আমি রাতিপুৱা খবর পালো যে আমার 168 নম্বর বুথর বুথ সভাপতি বিকাশ ধর, বরিষ্ঠ নেতা, মানে নাই মার্ডার করেছে। এতিয়া এটা মানে মত দুখ লাগিছে আৰু সকলো দুখ লাগিছে। আমি লগে লগে মাননীয় মুখ্যমন্ত্রীর নজরত আমি আনিছো আৰু এসপি আমার লীনা দলে মহোদয়ের লগত কথা পাতিছো। তেতিয়া একদম রাতিপুৱাৰ পৰা গোটেই ৰাতি পুলিশ তাতে আছিলে, গোটেই ইনভেস্টিগেশন করে ওলাইছে আৰু ক্রিমিনাল ধরিছে আৰু তার পিছত তেওঁলোকৰ থানাতে করছে, এটা ইন্টারোগেশন হব। আর আমি তার কারণে আমি পুলিশ প্রশাসনকে ধন্যবাদ জানাই তেওঁলোকে যে ইমান সোনকালে কেসটো মানে তেওঁলোকে ধরিব পাৰিছে আৰু ক্রিমিনালৰ লগে লগে ধরা গৈছে। এটা মেইন কাজ। আজি চাওক, আমি সদায় আমি ভারতীয় জনতা পার্টি বা আমার মাননীয় মুখ্যমন্ত্রীর নেতৃত্বত এই সরকার রাইজৰ হিতে কাম কৰি আছে আৰু আমি সকলে শান্তি বিচাৰো, প্রগতি, উন্নয়ন, ডেভেলপমেন্ট এটু লৈ আমি সদায় আলোচনা কৰি থাকি, এটুই চলি আছে। কিন্তু কেইটা আমি দেখিছো যে ইয়াত এটা মাটি দখল করার একটা প্রবণতা, এই যে বহিরাগত এইবিলাক সব বাংলাদেশী। আজি নয়, আজিৰ পৰা বহুত দিন আগৰ পৰা মই কৈ আছো ইভিকশন হৈছে আৰু হ'ব। মাননীয় মুখ্যমন্ত্রী মহোদয়ের লগত যোৱাকালি আলোচনা হৈছে। আমি অলরেডি কৈছো যে এই বহিরাগত বাংলাদেশী মানুহ থাকিলে ইয়াত ক্রাইম কন্ট্রোল করা মুশকিল হব। চাওক, ইমান এটা ভাল মানুহ ঘৰৰ পৰা ফোন কৰি লৈ গৈছে, লৈ মার্ডার করে দিলে। এটা কোনে ভাল চোখে দেখিব? আমারও বেয়া লাগিছে। গোটেই রাইজে সংযম করেছে, এইটো আমি রাইজক ধন্যবাদ জানাই। ইমান সংযম করেছে, পুলিশ প্রশাসনে ভূমিকা ভাল লৈছে আৰু মাননীয় মুখ্যমন্ত্রী মহোদয় কন্টিনিউয়াস মানে খবর লৈ আছে যে মানে পরিস্থিতি কেনেকা আছে, পরিস্থিতি তো কন্ট্রোল কৰিছে। রাইজৰ ইমান মানে ভিতৰত মানে তেওঁলোকৰ জুই জ্বলিছে যে একজন ভাল মানুহ ঘৰৰ পৰা লৈ গৈ মাৰ্ডাৰ কৰিছে। আৰু এইবিলাক ক্রিমিনালক যদি কোনোবা মানুহে যদি হেল্প কৰিব বিচাৰে, তেওঁলোকৰ ফেভারে কথা পাতে, আমি কি মানে গোটেই ৰাইজে বেয়া পাওঁ। আৰু ইয়াত সব বাংলাদেশী মানুহ 1983-84 ইয়াত এটা গণ্ডগোল হৈছিল, তাৰপিছত কন্টিনিউয়াস চলি আছে। এই যি পৰিয়াল ধৰিছে তাৰ মাজত এটা মানুহ আজিৰ পৰা বহুত দিন আগত আৰু মাৰ্ডাৰ কেছৰ আসামি আছে। ইনভেস্টিগেশন হলে আৰু কেইজনমান মানুহ ওলাব। ইয়াত যে বাজাৰী চৰাৰো কেইটামান মানুহ আছে, আপোনালোকে যদি যায় তাতে দেখিব যিমান ফৰেষ্ট ল্যান্ড আছে, ফরেস্ট ল্যান্ড মাটি দখল করেছে। এটা প্রবণতা যে ফরেস্টর মাটি দখল করা, চাহ বাগিচার মাটি দখল করা, চাহ বাগিচার মাটি দখল করে জবরদখল ভাবে তেওঁলোকে ঘর বনাই দিয়ে। আৰু আমার এই যে যিমান মানে পাহাড়ের পৰা যদি আমার কেনেল থাকে, কেনেলবোৰ ব্লক করে তেওঁলোকে ফিচারি বনাই দিয়ে। ন্যাচারাল মানে ওয়াটার যেটো আমার আহিব লাগে, মানে পানির ধারা যেটো বন্ধ করে দিয়ে, মানে তাতে অবস্ট্রাকশন ক্রিয়েট করে, ন্যাচারের বিরুদ্ধে কাম করে, বনাঞ্চল ধ্বংস করে। এইবিলাক ভারতীয় নাগরিক হবই না। আর এইবিলাক আপোনালোকে দেখিব, ইনভেস্টিগেশন কৰি তেওঁলোকৰ 1 জেনারেশন আগত বাংলাদেশৰ পৰা আহিছে।
এই হত্যাকাণ্ড আরো জমি দখল আমি তো আগতেই কৈছো যে বনাঞ্চল দখল কৰা, ৰাইজৰ মাটি দখল কৰা, ইছাবিল চাহ বাগিচাৰ মাটি দখল কৰা, এইবিলাক প্ৰৱণতা তেওঁলোকৰ। ফৰেষ্টে যাই যদি তেওঁলোকক মানে কয় তাতে যদি ইয়ে কৰাৰ কাৰণে ফৰেষ্টৰ বিৰুদ্ধে তেওঁলোকে দাৱলৈ মানে খেদিয়ায়। এইটো ইয়ে আছে আমাৰ নাথবাবু আছে ডিএফঅ আমাৰ ছচিয়েল ফৰেষ্ট্ৰি, তেখেতৰ দাৱলৈ লৈ আহিছে। এনেকুৱা বহুত ইনসিডেন্ট আছে, কাৰণ এইটো এনেকুৱা মানে ইয়ে নচলিব, এইটো আৰু একশন হ'ব। আর আমি ভাবো যে ইয়াত মানে এটা ডাঙৰ এভিকশন কৰা দৰকাৰ, নহলে এইবিলাক বাংলাদেশী ধৰি ধৰি যদি মানে ইয়াৰ পৰা খেদা নহয় তেতিয়াহ'লে আগন্তুক দিনত আৰু ভয়ানক পৰিস্থিতি। পুলিচ প্ৰশাসনে ভাল ভূমিকা লৈছে, ল এণ্ড অৰ্ডাৰ সিচুৱেশ্যন ভাল আছে, তাতে একো হোৱা নাই। কেইটামান ছচিয়েল মিডিয়াত কেইটামান মানুহে কৰিলে আপোনালোকে দেখিছে, অলপ মানে যদি কিবা কাজিয়া হৈছে এইটো পুলিচ প্ৰশাসনে সমাধান কৰিছে, তাতে ইমান ডাঙৰ হোৱা নাই। ৰাইজে যে সংযম ৰাখিলে তাৰ কাৰণে ৰাইজক আমি ধন্যবাদ জনাইছো। আৰু আমি সকলোকে শান্তি বজাই ৰাখি আমি যাতে প্ৰকৃত ক্ৰিমিনেলবোৰ ধৰি দৃষ্টান্তমূলক শাস্তি পায় তাৰ কাৰণে ব্যৱস্থা লোৱা। সামাজিক মাধ্যমত সাম্প্ৰদায়িক বিবাহ বিয়াবলৈ চেষ্টা কৰিছে, এইবিলাকো পুলিচে ধৰিব। আমি দেখিছো আজি আমি 15 আগষ্ট 80তম স্বাধীনতা দিৱস, এই পূৰ্ণ মুহূৰ্তত আমি আৰু এইবিলাক ক'ব নাযাওঁ। আমি কালি কৈ আছো সামাজিক মাধ্যমত যদি কোনোবা মানুহে বেলেগ সাম্প্ৰদায়িক দিব বিচাৰে তেওঁলোকৰ ওপৰত একশন হ'ব। ক্ৰিমিনেলৰ ফেভাৰে যোনে মাতিব তেওঁৰ ওপৰত একশন হ'ব, আৰু কোনো কথা নাই। এইটো হেমন্ত বিশ্ব শৰ্মা চৰকাৰ, হেমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ক্ৰিমিনেলৰ ফেভাৰে যোনে মাতিব তেওঁৰ নিশ্চয় একশন হ'ব। এইবিলাক ক্ৰিমিনেল ধৰা খাব, আৰু বহুত আছে এনেও ধৰি আছে। আপোনালোকে দেখিছে যে বিদেশী শক্তিৰ লগত হাত মিলাই কেইটামান ৰাজনৈতিক সংগঠন আছে আৰু মানুহবোৰ আছে, কোনে কি কৰি আছে এইটো আমাৰ পুলিচ প্ৰশাসন বা আমাৰ ইন্টেলিজেন্স ব্ৰাঞ্চে এইটো ফলো কৰি আছে। সব ধৰা হ'ব, একশন হ'ব, আপোনালোকে চাই থাকক। খালি আমি আপোনালোকৰ জৰিয়তে আমি এটা বিচাৰো যে শান্তি যাতে বজাই ৰাখে আৰু ক্ৰিমিনেল তেওঁলোকৰ দৃষ্টান্তমূলক শাস্তি পাব। মাননীয় মুখ্যমন্ত্ৰী মহোদয় অলৰেডি নিৰ্দেশ দিছে, আৰু মুখ্যমন্ত্ৰী মহোদয় আমাৰ বিকাশ দৰৰ পৰিয়ালক তেওঁলোকৰ এই মানে দুখৰ টাইম আমি নিজেও খুব মানে আমাৰ এটা খুব দুখ লাগিছে। আৰু আমি আমাৰ একজন সক্ৰিয় কাৰ্যকৰ্তা মুখ্যমন্ত্ৰী মহোদয়, তেওঁলোকৰ পৰিয়ালক আমাৰ পাৰ্টিৰ ফালৰ পৰা মুখ্যমন্ত্ৰী নিজে 10 লক্ষ টকা তেওঁলোকৰ মানে তেওঁলোকৰ পৰিয়ালক মানে এটা সাপোর্ট, আৰু আমি আমাৰ ফালৰ পৰা আমি 5 লাখ টকা আমি অলৰেডি ঘোষণা কৰিছো। তেওঁলোকে যাতে এই যে এই টাইমটো যাতে ভগৱানে তেওঁলোকক শক্তি দিয়ে, তেওঁলোকে যাতে মানে ভালকে জীৱনটো নিৰ্বাহ কৰিব পাৰে ভগৱানৰ চৰণে প্ৰাৰ্থনা কৰি আছো। বিকাশ দলৰ আত্মাৰ চিৰ শান্তি কামনা কৰি আছো, আৰু সকলোৱে শান্তি বজাই ৰাখক, এইটো আপোনালোকৰ জৰিয়তে আমি সকলোকে ক'ব বিচাৰো। নিৰ্বাচন আহিলে আপুনি দেখিব যিমান ক্ৰিমিনেল এটা ৰাজনৈতিক দলৰ লগত মিলি যিমান ক্ৰিমিনেল আছে সব গোট খাই যায়। ইলেকশ্যনৰ পিছত এই ক্ৰিমিনেলবোৰ আকৌ পলাই যায়। ঠিক নিৰ্বাচনৰ আগত আপুনি ক্ৰিমিনেলবোৰ দেখিব পাব, আৰু এটা ৰাজনৈতিক দলৰ লগত আছে। আপোনালোক সাংবাদিক, আপোনালোকে আমাৰ পৰা আৰু বেছি জানে, আমি এইটো আৰু ক'ব নিবিচাৰো। খালি এইটো কম যে ড্ৰাগছ মুক্ত সমাজ, সন্ত্ৰাস মুক্ত সমাজ গঠন কৰাৰ লক্ষ্যে বিজেপি চৰকাৰ কাম কৰি আছে। সবকা সাথ সবকা বিকাশ, সবকা বিশ্বাস সবকা প্ৰয়াস, সকলোৱে মিলি এটা সমৃদ্ধশালী সুন্দৰ অসম গঢ়াৰ লক্ষ্যে মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত কাম চলি আছে। ঠিক আছে।